এক ব্ৰেকিং নিউজ লৈ আহিছো অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়ালে এজন লোকক আৰু নিখাৰ মহানগৰীত সংগঠিত হয় এই ঘটনাটো অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়াই এজন লোকক দুৰ্ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰে অভিনেত্ৰী গৰাকীয়ে আৰু বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে যুৱকজন সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে যুৱকজন আৰু কেইজনমান যুৱকে খেদি জব্দ কৰে বাহনখন আৰু অভিনেত্ৰী গৰাকীয়ে এই ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰে সেই স্থানৰ পৰা নিখাৰ মহানগৰীত সংগঠিত হয় এই ঘটনাটো নন্দিনী কাশ্যপ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে সংগঠিত কৰে এক দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আৰু দুৰ্ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰে অভিনেত্ৰী গৰাকীয়ে আৰু বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে সেই যুৱকজন কিন্তু কেইজনমান যুৱকে খেদি কৰায়ত্ব কৰে সেই বাহনখন আৰু বৰ্তমানেও সেই যুৱকজনে জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে আৰু নিখাৰ ভাগতে এই ঘটনাটো সংগঠিত হয় অভিনেত্ৰী গৰাকীৰ বাহনখনে সংগঠিত কৰে এই দুৰ্ঘটনাটো নন্দিনী কাশ্যপ আছিল সেই বাহনখনত কিন্তু সেই বাহনখন লৈ পলায়ন কৰে এই দুৰ্ঘটনা সংগঠিত কৰাৰ পাছতে আৰু কেইজনমান যুৱকে খেদি কৰায়ত্ব কৰে বাহনখন এক ব্ৰেকিং নিউজ লৈ আহিছো অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়ালে এজন লোকক আৰু নিখাৰ মহানগৰীত সংগঠিত হয় এই ঘটনাটো অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে খুন্দিয়াই এজন লোকক দুৰ্ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰে অভিনেত্ৰী গৰাকীয়ে আৰু বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছে যুৱকজন সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে যুৱকজন আৰু কেইজনমান যুৱকে খেদি জব্দ কৰে বাহনখন আৰু অভিনেত্ৰী গৰাকীয়ে এই ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰে সেই স্থানৰ পৰা নিখাৰ মহানগৰীত সংগঠিত হয় এই ঘটনাটো নন্দিনী কাশ্যপ অভিনেত্ৰী নন্দিনী কাশ্যপৰ বাহনে সংগঠিত কৰে এক দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আৰু দুৰ্ঘটনা সংগঠিত কৰিয়ে পলায়ন কৰে অভিনেত্ৰী গৰাকীয়ে আৰু বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে সেই যুৱকজন কিন্তু কেইজনমান যুৱকে খেদি কৰায়ত্ব কৰে সেই বাহনখন আৰু বৰ্তমানেও সেই যুৱকজনে জীৱন মৃত্যুৰ সৈতে যুঁজ দি আছে আৰু নিখাৰ ভাগতে এই ঘটনাটো সংগঠিত হয় অভিনেত্ৰী গৰাকীৰ বাহনখনে সংগঠিত কৰে এই দুৰ্ঘটনাটো নন্দিনী কাশ্যপ আছিল সেই বাহনখনত কিন্তু সেই বাহনখন লৈ পলায়ন কৰে এই দুৰ্ঘটনা সংগঠিত কৰাৰ পাছতে আৰু কেইজনমান যুৱকে খেদি কৰায়ত্ব কৰে বাহনখন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা